স্যার মই এটা কম্পিউটাৰ কিনিছিলোঁ কম্পিউটাৰটো ছেটআপ কেনেকৈ কৰিম এবাৰ দেখাই দিব নেকি ঠিক আছে দেখাই দিছোঁ আহা ওকে আহক আমি আজি কম্পিউটাৰ এটা কেনেকৈ কানেকশ্যন কৰা হয় তাক শিকি লওঁ তাৰ বাবে আমাক এইকেইটা পাৰ্টছ লাগিব প্ৰথম আমাৰ CPU আছে মনিটৰ আছে আৰু কিবৰ্ড মাউচ আৰু UPS এইকেইটা আমি কেনেকৈ কানেকশ্যন কৰে তাক আমি শিকোঁ ফাৰ্ষ্ট আৰু কিছুমান আমি দেখাই লৈছোঁ এইডাল এডাল পাৱাৰ কেবল হয় এই পাৱাৰ কেবলটো মনিটৰত আহিব নেক্সট এইটো এটা পাৱাৰ কেবল হয় এই পাৱাৰ কেবলটো আমাৰ CPU লগত থাকিব নেক্সট এইটো HDMI কেবল হয় এইটো মনিটৰ আৰু CPU ৰ কাৰণে নেক্সট এইটো VGA কেবল হয় এইটো VGA কেবল আমি মনিটৰ আৰু CPU তে আমি ইয়াৰ ভিতৰত যিকোনো এটা ললেই হ'ল আপোনাৰ ওচৰত যদি HDMI পোর্ট আছে তেতিয়াহলে HDMI কানেকশ্যন কৰিব পাৰে আৰু যদি HDMI নাথাকে তেতিয়াহলে আপুনি VGA কেবলৰ সহায়ত আপুনি কানেকশ্যন কৰিব লাগিব ঠিক আছে চাও আহক আমি পিছৰখিনি এটো আমাৰ নিউ মনিটৰ হয় গতিকে ইয়াক আমি প্ৰথমতে ইয়াৰ লগত সংযোগ কৰিব লাগিব ইয়াক আমি এনেকে ঠেলি লগাই দিলো এটি ইয়াক আপুনি ৰাখি লওক ইয়াত নেক্সট আপোনাৰ পাৱাৰ কেবলটো ইয়াত যেটো মনিটৰ পাৱাৰ কেবল হয় মনিটৰৰ পিছফালে এটা পোর্ট পাব আপোনালোকে এই পোর্টত আপোনালোকে এনেকে লগাই দিব সংযোগ কৰি দিব নেক্সট আপোনালোকৰ যদি HDMI আছে HDMI কেবলটো আপোনালোকে মনিটৰৰ লগত লগাই দিব ইয়াতে আপোনালোকে এটা HDMI পোর্ট আৰু এটা VGA পোর্ট আছে গতিকে আপোনালোকে যদি HDMI লগাব বিচাৰে HDMI লগাব পাৰে VGA লগাব বিচাৰিলে VGA লগাব পাৰে ইয়াত মই HDMI টো কানেক্ট কৰিলো আৰু যদি VGA কেবল থাকে তেতিয়াহলে VGA ৰ কাৰণে আপোনাৰ VGA পোর্ট আৰু এটো VGA কেবল হয় ইয়াত আপোনালোকে লগাই লব পাৰিব এতিয়া আহো CPU লে আমি CPU ৰ প্ৰথমতে পাৱাৰ কেবলটো লগাই লৈছো ইয়াত আমি CPU ৰ পাৱাৰ কেবল এটো ইয়াত লাগিব এটো আপোনালোকৰ SMPS হয় SMPS ৰ ইয়াৰ পিছফালে এখিনিত এনেকে লগাই দিব ইয়াৰ পিছত আপোনালোকৰ যেটো মনিটৰৰ পৰা HDMI আহিছে HDMI কেবলটো আপোনালোকে ইয়াতে আপোনাৰ HDMI পোর্ট পাব এটোত আপুনি ইয়াতে এনেকে লগাই দিলে হ'ল ইয়াৰ পিছত আপোনালোকৰ যেটো মাউস থাকিব সেই মাউসটো আপোনালোকে ইয়াৰ পিছফালে যিকোনো এটা পোর্টত এটো লগাই দিলে হ'ল ইয়াৰে আপোনালোকে এখিনি ইয়াৰ যিকোনো এটা পোর্টত আপোনালোকে লগাই মই এখিনতে লগাই দিলো নেক্সট কিবৰ্ডৰ যেটো আছে সেই কিবৰ্ডটো আপোনালোকে তেনেকে লগাই লব পাৰিব ইয়াতে এটি এখিনি কানেকশ্যন হৈ যোৱাৰ পিছত আপোনালোকে যেটো পাৱাৰ কেবল সংযোগ কৰিছিলে যেটো পাৱাৰ কেবলটো হয় সেই পাৱাৰ কেবল কেটা আপোনালোকে UPS ৰ লগত কানেকশ্যন কৰিব UPS ৰ পিছফালে এইটা পোর্ট আছে ইয়াত আপোনালোকে এনেকে লগাই দিব এতিয়া আপোনালোকৰ কানেকশ্যন হৈ গৈছে এতিয়া আপোনালোকে যেটো UPS থাকিব UPS ৰ যেটো পাৱাৰ বাটন আছে পাৱাৰ বাটনটো এবাৰ প্ৰেছ কৰিব আপোনালোকৰ UPS টো অন হ'ব ইয়াতে গ্ৰীন লাইট অন হৈছে মিন্স এটো অন হ'ল এতিয়া আপোনালোকৰ অন কৰিব লগিয়া আছে যেটো CPU হয় CPU ত এটা পাৱাৰ বাটন আছে পাৱাৰ বাটনটো আপোনালোকে এবাৰ প্ৰেছ কৰিব আৰু প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ কম্পিউটাৰটো অন হ'ব